হে গাইস সকলে গম পাইছো একটা উড়া জাহাজ উপরে নহয় তলরে মুম্বাই পৰা আমাৰ অসমত আহি আহি অসম পালে শিৱসাগৰৰ এজন দাদা হৰিপ্ৰসাদ নাম বুলি তেওঁ এজনে কিনিছে তাত এটা ৰেষ্টুৰেন্ট বনাব এতিয়া কথাটো হ'ল এখন প্লেন আমি কেনেকৈ কিনিব পাৰো মানে এখন প্লেন কিমান দিন পিছত এখন নচলা হৈ যায় এখন প্লেন কেনেকৈ বেয়া হয় যেতিয়া এটো দাদা প্লেনটো কিনিলে যদি এটো প্লেনটো দাদা নিকিনিলে হয় তো এটো বস্তুটো কি কৰিলে হয় আপুনি জানেনে প্লেনেৰো স্মখান আছে সকলো কথা কৈ আছো পুন প্ৰথমে তো এই ৰেষ্টুৰেন্ট কাৰণে বহুত এক্সাইটেড হৈ আছো কাৰণ বহুত বাধা দি কিনি এনেকাকৈ প্লেনটো লাগি গৈছিল ব্ৰিজৰ তলত কিন্তু ৰিং খুলি কিনে এই ৰিঙত বাধা বিঘিনি পাৰ কৰি কিনি আৰু নতুন চক্কা লগাই এনেকা কি অসম আহি পালে এয়াৰবাছ E20 নামৰ এই প্লেনখন তো বলক এখন প্লেনৰ আমি লাইফ সাৰ্কেলটো অলপমান আলোচনা কৰো সব আকাশত উৰি ফুৰা বা আপোনালোকে উঠা প্লেন এয়ারক্রাফট অনলি দুইটা কোম্পানিয়ে বনায় এটা হল বোয়িং আমেরিকান কোম্পানি আর এটা হল এয়ারবাস যোনটো ফ্রান্সত বনায় এই দুইটা বাইরে এই পৃথিবীর ডাঙর প্লেন বনোৱা কোম্পানি আৰু নাই সৰু সৰু বনোৱা আছে কিন্তু ডাঙৰ বনোৱা নাই কিন্তু ডাঙৰ এই দুইটাই আৰু আপোনালোকে ইন্ডিগো কক বিস্তাৰা কক শ্রীলঙ্কা এয়ারলাইন কক এয়ারলাইন ইন্ডিয়ান কক তবে এই দুইটা কোম্পানি ওচৰত যায় প্লেন কিনিবলৈ আপুনি ধৰক নতুন একটা এয়ারলাইন স্থাপন কৰি আছে আপনি ধরক বোরিং হয় ইয়ার পাছত আপনার যোনটো মডেল ভাল লাগিছে আপনি এটো অর্ডার দিব পারে যে মোক 5-6খন প্লেন লাগে আপনি অর্ডারটো দি দিও তেওঁলোকে বনাই দি দিব রিসেন্টলি বহুত ডাঙৰ এটা অর্ডার আইছে আৰু ধৰক আপনি যদি একটা ফ্লাইট কিনিব বিচাৰে যদি এটো নতুন নেকিনি আপনি লিজটো লব পাৰে ধৰক ইন্ডিগো ওচৰত বহুত প্লেন আছে বিজনেসটো অলপ ডাউন হৈছে কেইখনমান প্লেন ইন্ডিগো না লাগে ইন্ডিগোয়ে এই প্লেনখন আপোনাক লিজত দিব তো ইন্ডিগো কোম্পানি ধৰক বন্ধ হৈ গল মানে বহুত কোম্পানি আজিকালি তো বন্ধ হৈই আছে মানে ফ্লাইট আপনি ডাইরেক্ট কিনি লব পাৰে এনেকাকে একটা উড়া জাহাজ 20-30 বছর চলি যায় আমি কেনে গম পাম যে এটো প্লেনটো উপৰত উড়া কন্ডিশনত আছে কি এটো প্ৰেসাৰাইজেশন সাইকেলৰ ওপৰত নিৰ্ভৰ কৰে সব ঠিক থাকে যেতিয়া ওপৰত যাব না বাইৰত বহুত লো প্ৰেসাৰ হৈ যায় আৰু ভিতৰত হাই প্ৰেসাৰ হৈ যায় যে মানুহ মানে জীৱন ধাৰণ কৰিব পাৰে মানুহ এটা জীৱন ধাৰণ কৰিব কাৰণে এটা মাহল বনোৱা হয় মানুহে বছৰ ধৰি সদায় 2-3 বাৰ প্ৰেসাৰস কৰা হয় প্লেনখন এনেকা নহয় যে আমাৰ কাৰৰ দৰে যেন এদিন চলালো আৰু 7 দিন মান বন্ধ কৰি দিলো প্লেন এখন সদায় চলে সদায় 2-3 টিপ আৰু ইন্টাৰনেশনাল হলে তো সদায় 10-12 বার আকাশত উৰি থাকে সদায় হাই প্ৰেসাৰ কৰা হয় যে এখন প্লেন কোন মেটেলত বনোৱা হয় আৰু প্লেনৰ টাচাটো অলপমান কমজুৰি হ'ব লাগা ধৰে যাক মেটেল ফেটিক বুলি কোৱা হয় আৰু 20-30 বছৰ পিছত হাজাৰ ঘণ্টা উৰা পিছত পুৰা গটে সম্পূৰ্ণ গটে প্লেনখন এখন কমজুৰি হৈ গল বুলি আৰু এটা এক্সাম্পল আছে মেটেল ফেটিক বুলি মেটেল ফেটিকত যদি প্লেন উৰাই থাকিলে কি হয় 1988 সনত এটা আলমান নামত প্লেনৰ গটে ওপৰৰ টাচাৰটো হৰাই লৈ গৈছিল কাৰণ বহুত বেছি মেটেল ফেক্টিত তাৰ বাবে মানুহ বহুত মৰিছিল আৰু এই কাৰণে আজিকালি প্লেন সময় ইনস্পেকশন কৰি থাকে বিভিন্ন ঠাইত আছে এই পৃথিৱীত পেলাই থৈ দিয়ে এনেকা বছৰ ধৰি হাজাৰ প্লেন এনেকা পৰি থকা স্মকান দেখিব আপুনি প্লেনৰ কেইটামান এইটো ইঞ্জিন এইবিলাক কাম আহিব পাৰে আৰু ৰেষ্ট্ৰেশন কৰিব পাৰে বছৰ ধৰি তাতে গিৰা কাৰণে বডিটো প্ৰেসাৰাইজেশনৰ ফলত মেটেল ফেটিক হৈ গৈছে এই বডিটো আৰু ব্যৱহাৰ কৰিব নোৱাৰে তো এনেকাকে প্লেনৰ স্মকাৰে হাজাৰ প্লেনৰ বিৰাট বুলি কয় কাই প্লাই থৈ দিয়াৰ প্ৰচেছ খতম হৈ যায় তাৰ মাজত এক দুখন খুশ নসিব প্লেন উলাই আৰু দুই এজন এনেকা মানুহ উলাই যেনেকা আমাৰ অসমৰ হৰিপ্ৰসাদ হাজৰিকা যে প্লেন কানে কিনি আনে আৰু বিভিন্ন কাজত ইউজ কৰে কিছুমানে নিজৰ ৰেষ্টুৰেন্ট বনাই লয় কিছুমানে নিজৰ ঘৰ বনাই লয় মানে প্লেনখনে 20-30 বছৰ সাৰ্ভিস দিয়াৰ পিছতো আৰু বহুত বছৰ লকেও তেও আকাশ নহয় মাটিতে সাৰ্ভিস দিয়া কাৰণে হাজু কৰি তোলা হয় এতিয়া চাওক যিমান টকা দিলেও আমি প্লেনৰ ড্ৰাইভাৰ যত বহে আজু আমাৰ পাৰমিশন নাই ধৰ তো ইবিলাক যোনখন ৰেষ্টুৰেন্ট বনোৱা হয় প্লেন কিনি আনা হয় তাত যদি আমাৰ ককপিটৰ এক্সপেৰিয়েন্সও দিয়ে যদি এনেকাকে ৰাখা হয় ককপিটটো যত ড্ৰাইভাৰ বহে মানুহ কিমান ভাল হ'ব তাত গৈ কিনে এক্সপেৰিয়েন্স কৰিব পাৰিব কেনেকা চলাই হা তেৰ বাবে হৰিপ্ৰসাদ দাদাই যদি আগৰটো ককপিটটো চেঞ্জ নকৰে তো ভালে হলে হয় মানুহে পইচা দি কিনেও তাত যাব নোৱাৰে মানে পইচা দি কিনে তো ফ্লাইটতো উৰিব পাৰে তাত যাব কাৰণে যাতে এটা সুবিধা এই ফ্লাইটৰ কাৰণে মই বহুত এক্সাইটেড জলদি হোক আৰু মই বহুত জলদি যাব পাৰো তাতে অলপ টাইম লাগিব বলে এই পাংখা সাংখা সব ঠিক কৰিব লাগিব না আৰু এনেকা ৰেষ্টুৰেন্ট বাইৰত আৰু বহুত আছে এই আৰু এইটো অসমত প্ৰথম